মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ প্ৰথমতে মই এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈছোঁ। এইটো ইম্পৰ্টেণ্ট তোমালোকৰ বাবে। তাৰপিছত আমি লাইভ ক্লাছ কৰিম এইটো যিটো নেশ্যনেল টেলেণ্ট চাৰ্চ এক্সামিনেশ্যনৰ ওপৰত। ছাত্ৰ-ছাত্ৰীসকল, এইখন তোমালোকৰ গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ দ্য ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটীৰ পৰা পাব্লিছ কৰা হৈছে। ইয়াত তোমালোকক মই যিখিনি মেইন আমি জানিব লাগে সেইখিনি তোমালোকক পঠাইছোঁ। এইখন কলে পঠিয়াইছে অল দ্য ইনস্পেক্টৰ অফ দ্য স্কুল টু স্কুললৈকে পঠিয়াইছে, সকলো স্কুললৈকে পঠাইছে, ইনক্লুডেড 6th শিডিউল এণ্ড বিটিআৰ। যে বিটিআৰ থকা স্কুলবিলাক মানে অসমত সকলো স্কুললৈকে পঠাইছে বিশেষকৈ, ঠিক আছে। সাবজেক্ট কি আছে? সাবজেক্ট হৈছে গাইডলাইন টু কণ্ডাক্ট টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন 2023 অফ ষ্টেট একাডেমিক কাউন্সিল আছাম ফৰ ক্লাছ 8, 9 and 10 to be held 31 December 2023। ছাত্ৰছাত্ৰীসকল, তোমালোকৰ যিটো টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন অৰ্থাৎ প্ৰতিভা সন্ধানী পৰীক্ষা যিটো ষ্টেট একাডেমিক কাউন্সিলে পাতিছিল, আৰু সেই পৰীক্ষাটো তোমালোকৰ হ'ব 31 ডিচেম্বৰ 2023। আৰু বেছি দিন নাই, হয়নে? দেওবাৰে তোমালোকৰ পৰীক্ষা হ'ব। তোমালোকৰ অহাকালি দেওবাৰ নহয়, তাৰ নেক্সট দেওবাৰে তোমালোকৰ পৰীক্ষাটো হ'ব, ঠিক আছে। ইয়াত কি আছে চোৱা তোমালোকৰ। ইয়াত আমি যিমানখিনি মেইন আমি সেইখিনি পঢ়ি গৈছে। ইয়াত কৈছে যে যিটো ক্লাছ 8, 9, 10 যিটো নেশ্যনেল টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন, এই এক্সামিনেশ্যনটো তোমালোকৰ এক্সামিনেশ্যন হেজ বিন পষ্টপন টু 31 ডিচেম্বৰ 2023 ইনষ্টেড অফ 27/12/2023 তাৰিখত তোমালোকৰ এটা হ'ব বুলি কৈছিলোঁ এক্সামটো। আৰু এই এক্সামটো তোমালোকৰ যিটো নেশ্যনেল টেলেণ্ট চাৰ্চ এক্সামিনেশ্যনটো তোমালোকৰ 31 তাৰিখলৈকে পষ্টপন কৰা হৈছে। গম পাইছা? তোমালোকৰ স্কুলত কৈয়ে দিব, তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকৰ স্কুলত জনাই দিব আৰু এডমিটখন তেনেকুৱাকৈ দি দিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ক্লাছবিলাক যদি চাওঁ তেনেহ'লে 7, 8, 9, 10 হ'ব, তোমালোকে জানা। আৰু এই পৰীক্ষাটো 31/12/2023 দেওবাৰ অৰ্থাৎ ছানডে হ'ব তোমালোকৰ পৰীক্ষাটো। আৰু পৰীক্ষাটো সময় যদি চাওঁ তেনেহ'লে 10 বজাৰ পৰা তোমালোকৰ 1 বজালৈকে পৰীক্ষাটো হ'ব, ঠিক আছে। তোমালোকৰ ইয়াত কুৱেশ্যন বুকলেট যদি ক্লাছ 8 চাওঁ য়েলো কালাৰৰ, ক্লাছ 9 যদি চাওঁ গ্ৰীণ কালাৰ, আৰু ক্লাছ 10 পিংক কালাৰ, এনেকুৱাকৈ তোমালোকৰ। আৰু OMR টেষ্ট হিচাপে তোমালোকৰ ক্লাছটো OMR চিটত হ'ব। গতিকে তোমালোকে বুজি পালা যে কি হয় পৰীক্ষাটো মেইনলি তোমালোকৰ কেতিয়া হ'ব, যে 31/12/2023 এইটো বছৰ লাষ্টৰ দিনা, অৰ্থাৎ কি হ'ব 31 ডিচেম্বৰ তাৰিখে তোমালোকৰ পৰীক্ষাটো হ'ব। গতিকে তোমালোকক সহায় কৰিবৰ বাবে মই এইকেইদিন লাইভ ক্লাছ কৰিবলৈ চেষ্টা কৰিম, বা ৰেকৰ্ডেড ক্লাছে হওক, যেনেকৈ মই পাৰোঁ তোমালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যিবিলাক ক্লাছ 8, 9, 10 আটাইবিলাকৰ পৰা মই ভিডিঅ' দিম, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত জনাবা, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। মই ৰিপ্লাই দেওঁৱে প্ৰায় তোমালোকক। গতিকে তোমালোকে আজিলৈকে নেক্সট তোমালোকৰ এইটো ভিডিঅ'ৰ পিছতে তোমালোকক লাইভ ক্লাছ আহিব, ৰেগুলাৰ লাইভ ক্লাছ দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে চেনেলত জড়িত হৈ থাকিবা, ঠিক আছে। নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈকে